নমস্কাৰ। আজি আমি গণিতৰ সপ্তম শ্ৰেণীৰ অনুশীলনী ৪.১ৰ পাঠৰ দুটামান প্ৰশ্ন সমাধান কৰিম আৰু এই পাঠটো সৰল সমীকৰণৰ ওপৰত আছে। সেয়েহে আমি প্ৰথমতে সৰল সমীকৰণ বুজিবলৈ যাওঁ। সৰল সমীকৰণ বুলি ক'লে আমি প্ৰথমতে এটা উদাহৰণ লওঁ। এটা ১ নম্বৰ উদাহৰণ লৈছে x আৰু ৫ৰ যোগফল ১১ হয়। x আৰু ৫ যোগ কৰিলে ১১ হয়। এইটো এটা হৈছে গাণিতিক উক্তি। এই উক্তিটোক যদি আমি ৰাশিৰে প্ৰকাশ কৰিব লাগে তেতিয়া আমি লিখিব লাগিব x আৰু ৫ৰ যোগফল অৰ্থাৎ x + 5 = 11। এইটো হৈছে এটা সমীকৰণ। এই গাণিতিক উক্তিক যেতিয়া আমি বীজগণিতৰ ৰাশি আৰু সমান চিহ্নৰ সহায়ত প্ৰকাশ কৰিলোঁ, বীজগণিতৰ ৰাশি আৰু সমান চিহ্নৰ সহায়ত প্ৰকাশ কৰা এই ৰাশিটোকে কোৱা হ'ব সৰল সমীকৰণ। এইটো হৈছে তাৰ সৰল সমীকৰণ আৰু এইটো হৈছে গাণিতিক উক্তি। x আৰু ৫ যোগ কৰিলে ১১ হয়। ঠিক তেনেকৈ আৰু এটা উদাহৰণ আমি চাওঁ। y ৰ 10 গুণৰ লগত y 10 গুণ মানে y ৰ লগত 10 পূৰণ কৰিলে y 10 গুণ কিমান হ'ব? y পূৰণ 10 y 10 পূৰণ 10 পূৰণ কৰিলে হ'ব 10y অৰ্থাৎ y 10 গুণৰ লগত 10y 8 যোগ কৰিলে কিমান হয় বুলি কৈছে? 58 হয়। 58 হয়। এইটো এটা সমীকৰণ হৈ গ'ল। এইটো এটা গাণিতিক উক্তি আছিলে। y 10 গুণৰ লগত y 10 গুণ 10y 8 যোগ কৰিলে সমান 58 হয়। 58 হয়। এইটো হৈছে তাৰ সৰল সমীকৰণৰ ৰূপ। এইটো হৈছে গাণিতিক উক্তি আৰু এইটো হৈছে তাৰ সৰল সমীকৰণ। ঠিক তেনেকৈ ইয়াক যদি 8 যোগ নকৰিলে দেখি ইয়াৰ পৰা এইটো যদি এনেকৈ থাকিলে 8ৰ পৰা 18 বিয়োগ কৰিলে তেতিয়া আমি কি লিখিলোহেঁতেন? 10y - 18। এতিয়া আমি লিখিলোহেঁতেন -18 = 58। গতিকে উক্তিটোত যি ধৰণে থাকে সেই ধৰণে আমি সেই ধৰণে চিহ্নৰে প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ সৰল সমীকৰণ বুলি ক'লে চলক আহিবই লাগিব, সমান চিন থাকিবই লাগিব। সেইটো আমি মনত ৰাখিব লাগিব। চলক আৰু সমান চিন যদি নাথাকে তেতিয়াহ'লে সেইটো সমীকৰণৰ ৰূপ হ'ব নোৱাৰে। গতিকে এতিয়া আমি অনুশীলনী ৪.১ৰ ১ নম্বৰ ১ প্ৰশ্ন সমাধান কৰিবলৈ যাওঁ। তাতো ঠিক তেনেদৰে এনেধৰণৰ প্ৰশ্ন আছে। ১ নম্বৰ প্ৰশ্নটো পোৱা আছে। প্ৰশ্নটো লিখি নাথাকোঁ, প্ৰশ্নটো লিখি থাকিলে বহু সময় লাগিব। ১ নম্বৰ প্ৰশ্নটো পোৱা আছে যে এটা সংখ্যাৰ ৬ গুণৰ লগত ৫ যোগ কৰিলে ৩৫ পোৱা যায়। গতিকে আমি সংখ্যাটো ধৰি ল'ব লাগিব। সংখ্যাটো আমি x y z কিবা এটা ধৰি ল'লে হ'ল। গতিকে সংখ্যাটো আমি ধৰি ল'লোঁ, সংখ্যাটো x। এতিয়া ৬ গুণৰ বুলি কৈছে, সংখ্যাটো ৬ গুণ। গতিকে আমি উলিয়াব লাগিব x ৰ ৬ গুণ। x ৰ ৬ গুণ কিমান হ'ব? x ৰ ৬ গুণ x পূৰণ 6 অৰ্থাৎ এইটো হ'ব 6x। এতিয়া আমাক প্ৰশ্নত কি কোৱা আছে? ৬ গুণৰ লগত কি কৰিব দিছে আমাক? প্ৰশ্নমতে আমাক প্ৰশ্নত কোৱা আছে, গাণিতিক উক্তিত কোৱা আছে যে এটা সংখ্যাৰ ৬ গুণৰ লগত যোগ কৰিব দিছে। ৫ যোগ কৰিলে কিমান হয়? ৩৫ পোৱা যায় বুলি কৈছে। 35 পোৱা যায়। গতিকে যিখিনি আমাক গাণিতিক উক্তি দিয়া আছিলে তাৰ পৰা আমি সংখ্যাটো x ধৰি ল'লোঁ আৰু x ৰ 6 গুণ বুলি কোৱা আছিলে। x ৰ 6 গুণ 6x হয়। x পূৰণ 6 হ'লে 6x হ'ব আৰু x ৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 হয় বুলি কোৱা আছে। গতিকে সমান 35 লিখিব লাগিব আৰু এইটোৱে হৈছে তাৰ সমীকৰণৰ ৰূপ। এইটো আছিলে গাণিতিক উক্তি। প্ৰশ্নটো আছিলে গাণিতিক উক্তি আৰু এইটো হৈছে সমীকৰণৰ ৰূপ। ইয়াৰ পিছত আমি ২ নম্বৰ প্ৰশ্নলৈ যদি যাওঁ, ২ নম্বৰ প্ৰশ্নত দিয়া আছে যে এটা সংখ্যাৰ 1/4 9 ৰ সমান হয় বুলি কৈছে। গতিকে এটা সংখ্যা বুলি কৈছে, এটা সংখ্যাটো আমি x বুলি ধৰি ল'লোঁ বা y বুলি ধৰি ল'লোঁ বা z বুলি ধৰি ল'লোঁ। তাৰপিছত আমি উলিয়াব লাগিব 1/4 বুলি কোৱা আছে। 1/4 মানে 4/1 অংশ। x ৰ 1/4 x পূৰণ 4/1 1/4 মানে 4/1। গতিকে x ৰ লগত 4/1 পূৰণ কৰিলে হ'ব x/4। এতিয়া আমাক কৈছে যে 1/4টো 9 ৰ সমান হয় বুলি কৈছে। গতিকে 1/4টো আমি x/4 পালোঁ। প্ৰশ্নমতে হ'ব x/4 4/1 সমান 9। এইটো হ'ব তাৰ সমীকৰণ। এইটো তাৰ সমীকৰণৰ ৰূপ। ঠিক তেনেকৈ ৩ নম্বৰত কোৱা আছে এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি বুলি কোৱা আছে। ৩ নম্বৰটো এটা সংখ্যাৰ 5 গুণ। ৩ নম্বৰত কোৱা আছে এটা সংখ্যাৰ 5 গুণ। গতিকে আমি সংখ্যাটো x বুলি ধৰি ল'লোঁ আৰু ইয়াৰ 5 গুণ উলিয়াব লাগিব। এটা সংখ্যাৰ 5 গুণ বুলি কোৱা আছে। গতিকে 5 গুণ মানে 5 পূৰণ x পূৰণ 5। গতিকে x ৰ লগত 5 পূৰণ কৰিলে হ'ব 5x। এতিয়া আমাক কৈছে যে 5x টো কিমান হ'ব? 5 গুণটো কিমান হ'ব? 20তকৈ 5 বেছি হ'ব বুলি কৈছে। এই 5 গুণটো 20তকৈ 5 বেছি। গতিকে আমি এইটো লিখিব পাৰোঁ 5x = 25। এইটো লিখিলে হ'ল। বা এইটো এনেধৰণেও লিখিব পাৰি 5x = 20 + 5। এইটো যদি আমি লিখিব পাৰোঁ 5x + 20টো বাওঁফালে আনিলে -20 = 5। এনেকৈও লিখিব পাৰি, কিন্তু এইটো সম্পূৰ্ণ শুদ্ধ। ঠিক তেনেকৈ আৰু আমি এটা কৰোঁ। আমি শেষ ৮ নম্বৰটো কৰিছোঁ। ৮ নম্বৰটো পোৱা আছে
40 পাবলৈ এটা সংখ্যাক 10ৰে হৰণ কৰি 10ৰে বিগ কৰা বুলি কৈছে সংখ্যাটো আমি ধৰি ললো গতিকে x ক যদি আমি 10ৰে হৰণ কৰো তেতিয়া হলে কি হ'ব x ৰ যদি আমি 10ৰে হৰণ কৰো ডাইৰেক্টলি কি হৈছে x ৰে 10 হৰণ কৰিলে ইমান হ'ব ঠিক তেনেকৈ ইয়াৰ পৰা 10 বিগ কৰিলে ইমান হ'ব আৰু ইয়াত কিমান হ'ব এইটো 40 হ'ব বুলি কৈছে গতিকে এটা সংখ্যাক 10ৰে হৰণ কৰা x ক 10ৰে হৰণ কৰিলো হয় x ক 10ৰে হৰণ কৰিলে অৰ্থাৎ x হৰণ 10 যদি আমি কৰোঁ তেতিয়াহ'লে এইটো আমি পাম x/10 গতিকে সংখ্যাটো x ধৰিলো গতিকে x ক 10ৰে হৰণ কৰি 10 বিগ কৰা বুলি কৈছে সমান 40 পাম এইটো তাৰ সমীকৰণ এটা 2 নম্বৰ প্ৰশ্নত দিয়া আছে 2 নম্বৰ প্ৰশ্নত আকৌ ওলোটা দিয়া আছে তাত সমীকৰণটো দিয়া আছে সমীকৰণৰ পৰা উক্তি লৈ নিব লাগে প্ৰথম সমীকৰণটো দিয়া আছে 2 নম্বৰ প্ৰশ্নলৈ যাও আমি 2 নম্বৰ একত প্ৰশ্নটো দিয়া আছে এটা সমীকৰণ দিয়া আছে এটো দিয়া আছে 3x - 4 = 5 এটা এটা সমীকৰণৰ ৰূপত দিয়া আছে এইটো সমীকৰণটো আমি এটা উক্তি লৈ নিব লাগে আমি দেখিছো যে x ৰ 3 গুণ গতিকে আমি লিখিব পাৰো x ৰ 3 গুণৰ লগ পৰা বিগ কৰিছে যেহেতু আমি পৰা বুলি লিখিম পৰা 4 বিগ কৰিলে 4 বিগ কৰিলে কিমান হয় বিগ কৰিলে 5 হয় 5 পোৱা যায় বা 5 হয় যি লিখো গতিকে এইটো তাৰ গাণিতিক উক্তি এইটো আছিল সমীকৰণ এইটো হৈছে তাৰ গাণিতিক উক্তি ঠিক তেনেকৈ আমি 2 নম্বৰটো যদি কৰিব বিচাৰো 2 নম্বৰটো আছিল 2 নম্বৰ সমাধান 2 নম্বৰ সমাধান কৰিব লাগিলে ইয়াৰ প্ৰথমটো দিয়া আছিল m/3 অৰ্থাৎ 3/m যোগ 6 সমান 11 এইটো হ'ব m ৰ 1/3 m আৰু 3/1 পূৰণ কৰিলে কিমান হয় m * m 3 অৰ্থাৎ 3/1 টোক পঢ়া হয় 1/3 গতিকে আমি লিখিম যে m ৰ 1/3 এইটো আমি লিখিব পাৰো m ৰ 1/3 হৰ লগত কিমান যোগ কৰিলে 6 যোগ কৰিলে 6 যোগ কৰিলে কিমান পোৱা যায় 11 পোৱা যায় এইটো হ'ব তাৰ গাণিতিক উক্তি গতিকে খুব সহজ ইয়াত যি ধৰণে আছে সমীকৰণটো ঠিক সেই ধৰণে আমি লিখিলে বাক্যই লিখিলে সেইটো হ'ব গাণিতিক উক্তি ঠিক তেনেকৈ 3 নম্বৰটো আমাৰ উক্তি 3 নম্বৰটো একেই উক্তিৰ পৰা সমীকৰণ গঠন কৰিব দিছে 1 নম্বৰ আৰু 3 নম্বৰটো একেই গতিকে আমি এতিয়া 4 নম্বৰলৈ যাওঁ 4 নম্বৰ সমাধান কৰিবলৈ যাওঁ 4 নম্বৰ দিয়া আছে 4 নম্বৰ 1 প্ৰথমতে যাওঁ 4 নম্বৰ 1 দিয়া আছে যে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটো সিদ্ধ হয় নে নহয় ক'ব লাগে এটা সমীকৰণ দিয়া আছে আৰু এটা বন্ধনীৰ এটা সংখ্যা দিয়া আছে তাক দিয়া প্ৰথমটো দিয়া আছে x + 5 সমান 0 আৰু বন্ধনীত দিয়া আছে x = -5 অৰ্থাৎ x = -5 হলে এটোৰ মান 0 হ'ব নে নহ'ব প্ৰথমতে আমি বাওপক্ষটো লিখি লওঁ আমি বাওপক্ষ যেটো বাওফালে আছে সেইটো হৈছে বাওপক্ষ x + 5 এটা আমাক x ৰ মানটো দিয়া আছে -5 x ৰ ঠাইত আমি -5 বহাই দিও -5 + 5 -5 + 5 হৈ যায় 0 হয় গতিকে -5 + 5 0 অৰ্থাৎ সোঁফালে 0 দিয়া আছে এটা আমি 0 দেখিছো ইয়াৰ ঠাইত আমি লিখিব পাৰো সমান সুপক্ষ যেতিয়া বাওপক্ষ আৰু সুপক্ষ সমান হ'ব অৰ্থাৎ আমি উলিওৱা মানটো ইয়াৰ মানটোৰ লগত সমান হ'ব তেতিয়া আমি ক'ব পাৰিম যে x = -5 x + 0 সমীকৰণটোৰ ইমান মানৰ বাবে বুলি লিখো x * মানৰ বাবে সমীকৰণটো সিদ্ধ হয় সমীকৰণটো সিদ্ধ হয় ঠিক তেনেকৈ ইয়াৰ পিছত দিয়া আছে x = 4 দিয়া আছে সমীকৰণটো দিয়া আছে x + x - 8 বুলি দিয়া আছে যদি আমি 2 নম্বৰটো কৰিব বিচাৰো 2 নম্বৰটো যদি কৰিব বিচাৰো একে ধৰণে আমি কৰিব লাগিব 4 নম্বৰ 2 সমীকৰণটো দিয়া আছে 2x - 8 সমান 7 আৰু x ৰ মান দিয়া আছে 4 এতিয়া আমি বাওপক্ষটো আমি লিখি লম বাওপক্ষটো আমি পাইছো 2x - 8 এখিনি হৈছে বাওপক্ষ 2x - 8 x ৰ মান দিয়া আছে আমাক 4 গতিকে 2 x ৰ ঠাইত আমি 4 লিখো -8 8 আমি কিমান পালো 0 পালো নিমিলিলে গতিকে আমি কি লিখিলো ইকুৱেল নট সুপক্ষৰ লগত সমান নহল গতিকে আমি লিখো x = 4 মানৰ বাবে সমীকৰণটো সিদ্ধ নহয় বুলি লিখিব লাগিব
গতিকে x = 4 মানৰ বাবে সমীকৰণটো সিদ্ধ নহয়। এটা আমাৰ উত্তৰ। যদি আমাৰ যেটো মান ওলাব সেই মানটো যদি সুপক্ষৰ লগত সমান হয় তেতিয়াহলে সিদ্ধ হয়, যদি সমান নহয় তেতিয়াহলে সমীকৰণটো সিদ্ধ নহয়। ঠিক তেনেকৈ 5 নম্বৰটো একে ধৰণৰ প্ৰশ্ন। 5 নম্বৰটোতো তেনেকুৱা এটা কৰি চাওঁ। 5 নম্বৰ 1 5 নম্বৰ 1ত দিয়া 5 নম্বৰ 1টো ঠিক তেনেকৈ 4 + 3 5 নম্বৰটো দিয়া আছে সমীকৰণটো 4x + 3 = 7 x = 1 বুলি দিয়া আছে। এটো ঠিক তেনেকৈ x = 1 টো এই সমীকৰণৰ সমাধান হয় নে নহয় বুলি কৈছে। গতিকে প্ৰথমতে আমি বাওঁপক্ষ লিখিম। বাওঁপক্ষটো দিয়া আছে 4x + 3 x ৰ মানটো দিয়া আছে 1। গতিকে আমি লিখো 4 × 1 + 3 4 × 4 + 3 = 7 এইটো সমান 7 ওলাইছে। গতিকে সমান সুপক্ষ হৈছে, সমান সুপক্ষ। গতিকে আমি লিখিম যে x = 1 সমীকৰণটোৰ এটা সমাধান হয়। গতিকে আমি লিখিব পাৰো সমীকৰণটো সমান হয় নে সমাধান হ'ব যেতিয়া সুপক্ষটো সমান হ'ব। গতিকে আমি লিখিম যে x = 1 সমীকৰণটোৰ এটা সমাধান। সমীকৰণটোৰ সমাধান হয়। যদি আমাৰ এনসাৰটো ইয়াৰ লগত নিমিলে তেতিয়াহ'লে সমীকৰণটোৰ সমাধান নহয় হ'ব। গতিকে x = 1 সমীকৰণটোৰ এটা সমাধান হয়। ধন্যবাদ।